আজি আপোনালোকক দেখাবলৈ গৈ আছো আমাৰ গাঁৱৰ বিয়া এখন তো হে গাইস প্ৰথমতে স্বাগতম জনাইছো সকলোকে মোৰ ব্লগটিলৈ মানে মোৰ নতুন ভিডিঅ'টিলৈ আৰু এতিয়া আমি বৰ্তমান আছো আমাৰ গাঁৱৰ বিয়া এখনত আজি বিয়া হ'বলৈ গৈ আছে অহাকালি ৰিসেপশন হয় তো আজি বিয়াৰ বহুত নিয়ম আছে তো নিয়ম বিলাক আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম যিখিনি পাৰো আৰু এতিয়া আমি আছো কইনা আহি পাবহি আৰু তো কইনা আহি পালে আমাৰ কিছুমান নিয়ম থাকে সেইখিনি আমাক কৰিব লাগিব কইনাক ৰাস্তাৰ লুকে বৰাব যাব লাগিব তো এতিয়া কইনা আহি আছেহি আৰু অলপ সময়ৰ পিছতে কইনা আহি পাবহি আৰু তো এয়া আহি পাইছে বলে কইনা ৰাস্তাত মানে আৰু এতিয়া আমি কিছুমান বস্তু লৈ কইনাক ৰাস্তাৰ পৰা বৰাই লৈ আহিব লাগিব তো আপোনালোকে মোৰ ভিডিঅ'টি চাই থাকক আৰু যিখিনি পাৰো মই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু এয়া আমি গৈ আছো এতিয়া কইনাক আনিবলৈ মানে ৰাস্তাৰ পৰা আনিবলৈ গৈ আছো গাইস এয়া সালনী বাতি হয় যত নেকি আপোনালোকে দেখিবলৈ পাইছে যত চাকি জ্বলাই থোৱা হৈছে এনেকৈ ইটো হৈছে সালনী বাতি ইটো হৈছে মেইন বস্তু ইটো দ্বাৰাই কইনাক বৰাই নাখায় দৰাৰ ঘৰলৈকে আৰু এয়া চাক পুৰা ধামাকা বম ফুটি আছে কাৰণ কইনাই আহি পাইছেহি আৰু এতিয়া কইনাক বৰাবৰ কাৰণে ৰেডি মানে এটো হৈছে আমাৰ ৰাভা নিয়ম সকলো বেলেগ বেলেগ জায়গাত সকলো মানুহৰে বেলেগ বেলেগ নিয়ম হ'ব পাৰে অঞ্চল অনুযায়ী তো আমাৰ অঞ্চলত আমাৰ জায়গাত এনেকৈ কৰে তো আমাৰ নিয়মখিনি আপোনালোকক শেয়াৰ কৰিবলৈ চেষ্টা কৰিছো আৰু এয়া আমাৰ কইনা আহি পালেহি আৰু এতিয়া কি কৰেনো চাই থাকক আপোনালোকে এয়া প্ৰথমতে দৰাৰ ভন্টি জনীয়ে কইনাক ভৰি ধুৱাই দিছে ইটো প্ৰথম নিয়ম কাৰণ দৰাৰ ঘৰত প্ৰথম ভৰি দিব কইনাই আৰু কইনাই দক্ষিণাত কিবা এটা দিছে দৰাৰ ভন্টিক আৰু কইনাৰ ওপৰেদি মানে মূৰৰ ওপৰেদি দৰাৰ ফালৰ চালনী বাতি আৰু কইনাৰ ফালৰ চালনী বাতি হিটো কলগছৰ দুটা কলগছ যেটো বান্ধিছে কলগছৰ পাতেৰে হিটো দি সাত পাক দি দিয়ে সাতবাৰ মানে উলুটা পালতা কৰি দিয়ে চালনী বাতিটো আৰু তাৰ পিছতহে কইনা ভিতৰলৈ আহিব পাৰে কইনাৰ দাদায়েকে কইনাক কোলাত তুলি দৰাৰ ঘৰলৈ বাসগৃহলৈ লৈ আহে তো চাই থাকক গাইস এইবিলাক হৈছে আমাৰ নিয়ম আৰু খুবে এনেকৈ চাউলৰ খেল হয় মানে কইনা পক্ষৰ মানুহে চাউল এনেকৈ ছুটিয়াই আৰু দৰা পক্ষৰ মানুহে চাউল ছুটিয়াই আৰু এয়া চালনী বাতিৰ এইটো উল্টা পাল্টা কৰাটো হৈ গ'ল আৰু কইনাক ভিতৰলৈ লৈ অনা খালে আৰু এয়া আমি লৈ আহিলো ইবাৰ হ'ব দৰা এয়া হৈছে দৰা আমাৰ গাঁৱৰে দাদা হয় আৰু তেখেতক এতিয়া গা ধুৱাবলৈ লৈ যোৱা হ'ব এতিয়া দৰাও গা ধুৱাব লাগিব আকৌ এবাৰ আৰু কইনাও গা ধুৱাব লাগিব তাৰ পিছত বিয়াটো হ'ব তো এয়া ৰাতিপুৱা তুলি থোৱা খাইছিলে পানী আৰু এয়া দৰাক এতিয়া গা ধুৱাবলৈ লৈ অহা খাইছে আৰু তাৰ পিছত কইনাকো লৈ অহা খালে এনেকৈ গা ধুৱাবলৈ তো গাইস এনেকৈ আমাৰ গাঁৱত বিয়াৰ নিয়ম নীতিবোৰ কৰা হয় আৰু আমাৰ গাঁৱৰ এনেকৈ নিয়ম নীতিবোৰ দেখি আপোনালোকক কেনেকুৱা লাগিলে প্লিজ জনাই দিব দেই আৰু এয়া চাওক ৰভাৰ তুলিত এতিয়া দৰা আহিলে আৰু কইনাকো এতিয়া লৈ আহিলে আৰু মই গোটেইবোৰ বিয়াৰ নিয়ম নীতিবোৰ কেপচাৰ কৰিব নোৱাৰিলো কিছুমান মুহূৰ্ত মই কেপচাৰ কৰিবলৈ যত্ন কৰিছো আৰু আপোনালোকৰ লগত মই শেয়াৰ কৰিছো আৰু কেনেকুৱানো লাগিলে আমাৰ এই বিয়াটো দেখি প্লিজ জনাই দিব দেই এয়া চাওক এতিয়া বিয়া আৰম্ভ হৈ গলে প্ৰথমতে দৰা আহিছে ৰভাৰ তুলি তাৰ পিছত কইনাজনীক লৈ অহা খালে আৰু তাৰ পিছত এয়া এটা আৰ কাপোৰ দিয়া খালে তাতে কইনাৰ আচলত থাকে কিছুমান এই ধানৰ আখৈ থাকে আৰু এই পিনে দৰাই আখৈটো ধৰি থাকে মানে কইনা হিফালৰ পৰা আখৈটো পেলাই দিয়ে দৰাৰ হেৰিত আচলত আৰু দৰাই হেতু ধৰি ৰাখে এনেকৈ 7 পাক মান কৰি তাৰ পিছত ৰভাৰ তুলিত বহুৱাই দৰা আৰু কইনাক তাৰ পিছত এটাৰ পিছত এটা নিয়মবোৰ আগলৈ গৈ থাকে নিয়মবোৰ আগলৈ আগবাঢ়ি থাকে
তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টি আছিল এইখিনিয়ে শেষত দৰা আৰু কইনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু লগতে আপোনালোকেও যাতে ভালে কুশলে থাকে তাকে কৈ আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছো দেই আকৌ লগ পাম সকলোৱে ভালে ভালে থাকক টেক কেয়াৰ বাই বাই